আজি মেডাম মেফি টাই আহোমসকলৰ উপৰি পুৰুষৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণৰ পবিত্ৰ উৎসৱ মেডাম মেফি আজি গোলাঘাট নগৰতো উল্লাস উদ্দীপনাৰ মাজেৰে উদযাপন কৰা হয়। টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আয়োজন কৰা মেডাম মেফিত আজি উপস্থিত হয় অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা। গোলাঘাটৰ চুকাফা চাৰ্কুলত মন্ত্ৰীগৰাকীয়ে চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যপন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে। আজিৰ এই বিশেষ দিনটোত মন্ত্ৰী অতুল বৰাই সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। হয়, আজি পবিত্ৰ মেডাম মেফি আমি কুলীন পুঠাওসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু ৰাইজৰ মংগল কামনা কৰিছোঁ। গোলাঘাট নগৰত সকলোৰে সহযোগত ইয়াত খুব সুন্দৰভাৱে মেডাম মেফিৰ আয়োজন কৰিছে। উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তা, সভাপতি, সম্পাদকে ধৰি মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই মেডাম মেফিৰ অনুষ্ঠান মহামিলনৰ অনুষ্ঠান হওক, চাওলুং চুকাফাই 7 ৰাজ মাৰি 1 ৰাজ কৰিছিল। ৰাজ্যখনত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয় এনাজৰী মজবুত হওক। আমি আজিৰ এই পবিত্ৰ দিনটোত উপৰি পুৰুষক শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে গভীৰ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ। আজি মেডাম মেফিটো সমগ্ৰ অসমতে পালন কৰিছে। সমগ্ৰ অসমৰ ৰাইজে, বিশেষকৈ আহোম সম্প্ৰদায়ৰ ৰাইজে মেডাম মেফিটো পালন কৰে। এই মেডাম মেফিটো হৈছে কুলীন পুঠাওসকলক স্মৰণ কৰা অনুষ্ঠান। এই মেডাম মেফিটো আমাৰ জোনাকী নগৰ টাই ভাষা শিক্ষা প্ৰশিক্ষণ আৰু গৱেষণা কেন্দ্ৰত ফুৰালুং গোলাঘাট জিলা আৰু আটাচু টাই আহোম ছাত্ৰ সন্থা গোলাঘাট নগৰ সমিতিৰ সৈতে আমি 3টি সংগঠনে অনুষ্ঠিত কৰিছোঁ। বিগত বৰ্ষবোৰৰ দৰে এইবছৰ আমি অনুষ্ঠুপীয়াকৈ হ'লেও এই মেডাম মেফিটো অনুষ্ঠিত কৰি কুলীন পুঠাওসকলক স্মৰণ কৰিবৰ কাৰণে অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠানটিত আমি উপৰিপুৰুষ দেৱতাসকলক স্মৰণ কৰোঁ। তেখেতসকলৰ পৰা জন্ম বিচাৰোঁ যাতে দেশ আৰু জাতিৰ মংগল হয়, তাৰ বাবে আমি উপৰিপুৰুষ দেৱতাসকলক স্মৰণ কৰোঁ। মন্ত্ৰী অজন্তা নেওগীয়েও সমন্বয় ক্ষেত্ৰৰ মেডাম মেফিত যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰ স্থলীত উপস্থিত হৈ শ্ৰদ্ধা তৰ্পণ কৰে। মেডাম মেফি উপলক্ষে কালি ফুৰাংলু পূজাও সম্পন্ন কৰা হয়। ফুৰাংলু পূজাৰ পূৰ্বে বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আয়োজন কৰা হয়। এই অনুষ্ঠানতে গণশিল্পী সদ্যপ্ৰয়াত ৰাজীৱ শদিয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰা হয়। গোলাঘাটৰ কেইবা স্থানতো টাই আহোম ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত মেডাম মেফি আয়োজন কৰাৰ লগতে উপৰি পুৰুষৰ সকলক স্মৰণ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, ডিষ্ট্ৰিক্ট। আমাৰ পবিত্ৰ মেডাম মেফি আৰু আমাৰ অসমৰ আহোম সম্প্ৰদায়ৰ লোকসকলৰ বাহিৰেও আমিও এই পূজাটো সদায় পালন কৰি আহিছোঁ। আমি পুজি আহিছোঁ আমাৰ যি পূৰ্বপুৰুষসকলক, তেখেতসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰোঁ। আৰু আজি সেই উপলক্ষে আমাৰ গোলাঘাট জেনেৰেল ফিল্ডত আমাৰ পতা হৈছে ফুৰালুং, য'ত এই তেখেতসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি চাকি বন্তি জ্বলোৱা হয় আৰু তাত উপস্থিত থাকি খুব ভাল লাগিছে। মেডাম মেফিৰ মানে আজি প্ৰথম কাৰ্যসূচী হিচাপে আছে আমাৰ ফুৰালুং পূজা। আমি ফুৰালুং পূজা পাইছোঁ আজি গোলাঘাটত যিমানখিনি আহোম সম্প্ৰদায়ৰ লগতে জনগোষ্ঠীৰ মানুহ আছে, আমাক সকলোৱে সঁচাকৈ মানে খুব মৰম আদৰেৰে লৈছে আৰু সকলোবিলাক আহিছে। গতিকে খুব এটা সুন্দৰ পৰিৱেশ এটা হৈছে, গতিকে খুব ভাল পাইছোঁ। আৰু সকলো ৰাইজকে অহাকালিলৈ হ'ব লগা মেডাম মেফিত আৰু সকলোৰে সহায় সহযোগিতা আৰু আহিবৰ কাৰণে আমি ইয়াৰ আপোনালোকৰ যোগেদি আমি নিমন্ত্ৰণ জনাইছোঁ। আজি ফুৰালুং পূজা, আমি ফুৰালুং পূজা কৰিম আজি। মানে পূৰ্বপুৰুষসকলক আজি মানে আমি পূৰ্বপুৰুষসকলৰ মানে শান্তি সম্প্ৰীতিৰ কাৰণে আজি আমি এই পূজাটো কৰোঁ।